ভাইটিয়ে 2020 চনত ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে আলফালৈ গুচি গৈছিল। তাৰপাছত এতিয়া 2025 চনত 25 ফেব্ৰুৱাৰী তাৰিখে আত্মসমৰ্পণ কৰে মাৰ্ঘেৰিটা আৰক্ষী হাতত। মাৰ্ঘেৰিটাতে ৰাখিছে এতিয়া বৰ্তমান। তাৰপৰা তেওঁ আত্মসমৰ্পণ কৰে এইটো কোঠালগুৰি জংঘলত। তাৰপাছত তাৰ পৰা লৈ আহে ডাইৰেক্ট মাৰ্ঘেৰিটাৰ পৰা এতিয়া ক'ত লৈ ঘূৰাই ফুৰে বা কি কৰে সিহঁতি জানে, সিহঁতৰ কবলতে আছে। কিন্তু মই ঘূৰাই লৈ ফুৰাটো ভাল দেখা নাই। ঘূৰি তাক লগত লৈ ভেৰিফিকেশ্যন কৰাটো মই ভাল দেখা নাই। আত্মসমৰ্পণৰ সময়ত সি অস্ত্ৰ জমা দিব পৰা নাই, কাৰণ সি ম্যানমাৰৰ পৰা পলাই আহিছোঁ বুলি জনাইছে মোক। এইটো যদিও সি আনিছে মোক জনোৱা নাই, আৰক্ষী নাই অনা বুলিয়ে কৈছে। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছোঁ ভালকৈ ঘূৰি আহক ঘৰৰ ল'ৰা। তাৰপাছত আমাৰ লগতে খেতি বাতি কৰিয়ে যি পাৰে তেনেকৈ কৰি খাব, আমাৰ লগতে থাকিব বুলিয়ে ভাবিছোঁ। কিন্তু চৰকাৰৰ আঁচনি মতে চাৰেণ্ডাৰ হওঁতে যিটো টকা পইচা বা যিটো আঁচনি নিয়মাৱলী স্বত্তে পাব লাগে সেইটো কৰাই দিলে, সুবিধা কৰি দিলে ভাল হয়, সেইটো বুলিয়ে ভাবিছোঁ। আৰু আমি খবৰ পাইছোঁ কি দুজন মানুহ তেওঁলোকে আলফা কেম্প বা আলফা গ্ৰুপৰ পৰা পলায়ন কৰিছে আৰু চাৰেণ্ডাৰ কৰিব খুজিছে। তাৰপিছত আমি কণ্টেক্ট কৰি অপাৰেশ্যন কৰিছোঁ আমি, আৰু অপাৰেশ্যন কৰাৰ পিছত দুজন মানুহ কালি আৰু আজি আমাৰ ইয়াত আহিছে। কিন্তু এতিয়ালৈকে আমি ভেৰিফাই কৰি আছোঁ তেওঁলোকে যি কৰি আছে আৰু যি ক্লেইম কৰি আছে তেওঁলোকে কাৰ্ডাৰ আছে নেকি বা এইটো পলায়ন কৰিছে নেকি, এইটো আমাৰ ভেৰিফিকেশ্যন চলি আছে। আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছতহি আমি এইটো ক্ষেত্ৰত ক'ব পাৰিম। ছাৰ নামকেইটা ক'ব নেকি? নামকেইটা আমি ডিটেইল দি দিম, আমাৰ লগত আছে। কিন্তু আমি অলপ ভেৰিফিকেশ্যন কৰিম, ভেৰিফিকেশ্যন কৰাৰ পিছতহি আমি নাম দিলে এইটো ভাল হ'ব। কিন্তু এতিয়ালৈকে আমি যি গম পাই আছোঁ তেওঁলোকে কিবা কিবি আমি তথ্য পাইছোঁ, কিন্তু অলপ আমাৰ চিয়ৰিটি হোৱাৰ পিছতহে আমি এইটো ক'ব পাৰিম। তেওঁলোকে অস্ত্ৰ কিবা জমা দিছে নেকি? এজন আমাক গ্ৰাইছে আৰু এজন যে চাৰেণ্ডাৰ কৰিছে অস্ত্ৰ নাই। তথাপি আমি এইটো ভেৰিফাই কৰি আছোঁ এইটো ক'ৰ পৰা আহিছে আৰু কোনটো গ্ৰুপৰ পৰা আছে, কেতিয়া পলায়ন কৰিছে, কি ৰাস্তা লৈছে, আৰু যি কথা কৈ আছে এইটো সঁচা কথা আছে নেকি, এইটো চব আমি কথা ভেৰিফাই কৰি আছোঁ। আৰু ভেৰিফাই হোৱাৰ পিছতহে আমি এইটো স্পষ্টমতে ক'ব পাৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।